আৰু দুটামান আছিলে আমি চিত্ৰাংকনী দুটা কাৰ্য হৈছে বৃক্ষৰোপণ গছপুলি ৰোপণ এই গছপুলি ৰোপণ আৰু আমাৰ চৰাইৰ খাদ্য বিতৰণ এই দুটা কাৰ্যসূচীৰ কাৰণে আমি এই জায়গাটো নিৰ্বাচন কৰি লৈছিলোঁ যে ইয়াত আছে অলপ পিছতে পাব আপোনালোকে বান্দৰবিলাক আহিব চৰাই চিৰিকটি আহিব সিহঁতে ৰৈ আছে আৰু ইমান সুন্দৰ জেগা অনুষ্ঠান আমি ভাবিছোঁ যে ইয়াত গছপুলি বহুত ৰুব লগা হৈ আছে ফল মূলৰ বিশেষকৈ সেইকাৰণে আমি আজি বিশেষকৈ গুৰুত্ব দিছোঁ ফল মূলৰ ওপৰত এই ফল মূলৰ এই গছপুলি আমি ৰোপণ কৰিম আৰু আজি এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে মই আৰু যেহেতু আমাৰ এইটো মন্দিৰ প্ৰাংগণ এটা শ্লোক মাতিলে ভাল লাগিব নিশ্চয় ওম নমো ব্ৰাহ্মণ্য দেৱায় নমো ব্ৰাহ্মণ্য হৃদায় জগৎ হৃদায় কৃষ্ণায় গোবিন্দায় নমো পাপহং পাপকৰ্মাহং পাপত্মাপসম্ভৱং কাহিমাং মন্দৰিকাক্ষং সংপাপহং অচ্যুতাং কেশবং বিষ্ণু হরিসত্য জনার্দনং হংসনারায়ণস্যৈবৈতে নামস্তহংসহং ইদানি অস্তু নামনি বিসন্ধাদপকত্নর হরি ওম তৎসৎ হরি ওম তৎসৎ সন্মিলনৰ কাৰ্যকৰী আৰু এটা আছে কামবোৰ আমি এতিয়া গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰোঁ উপকাৰী এজন আছে নামটো পোৱা নাই নেকি উপকাৰী এজন আছে